চাওক অসমীয়াৰ যি পবিত্ৰ ভাদ মাহলৈ মাত্ৰ দিন বাকী আৰু এই মুহূৰ্তত ৰাজ্যখনৰ প্ৰতিখন আধ্যাত্মিক পীঠ সত্ৰ হওক নামঘৰ হওক প্ৰতিখন সত্ৰ নামঘৰ মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে যিহেতু অনাগত যি মাহেকজোৰা যি বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব আৰু বিশেষকৈ আমি এই মুহূৰ্তত উজনি অসমৰ অন্যতম এখন পীঠ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰটো উপস্থিত আছোঁ। এই ঢেকীয়াখোৱা বৰনামঘৰটো আছে পূৰ্বৰ যি পৰম্পৰা এই পৰম্পৰা অনুসৰি মাহেকজোৰা যি 4 প্ৰসংগীয়া নামৰ আয়োজন কৰিছে আৰু বিভিন্ন ধৰণে আচলতে কাৰ্যসূচী মাহেকটো আধ্যাত্মিক কাৰ্যসূচী ৰাখিছে আৰু যাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আৰু প্ৰতিটো প্ৰান্ত আচলতে এই মুহূৰ্তত নামঘৰ ভাগৰ সজাই পৰাই তোলা হৈছে, বিভিন্ন ধৰণৰ ব্যৱস্থা ৰখা হৈছে যাতে কোনো কাৰণতে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আচলতে ভক্তপ্ৰাণ ৰাইজ আহিব কোনো কাৰণতে যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে আচলতে লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা দেখা গৈছে। আৰু এই মুহূৰ্তত মই নামঘৰৰ কিছু পৰিৱেশ দেখাইছোঁ যে প্ৰতিটো বৰ্ষত আচলতে এই যি আধ্যাত্মিক যি মূলতঃ অসমীয়াৰ যি সমাজ জীৱনৰ অন্যতম আধ্যাত্মিক মাহ হিচাপে পৰিগণিত মাহত আচলতে 4 প্ৰসংগীয়া আচলতে নাম প্ৰসংগ আয়োজন কৰা হয় আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কিন্তু চলিছে আৰু আমি নামঘৰৰ পৰিয়ালৰ পৰা কিছু কথা মই জানিম কেনেকুৱা ধৰণৰ সন্মুখত আৰু মাজত দিন বাকী আৰু এই মুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰস্তুতি যিহেতু 4 প্ৰসংগীয়া নাম আপোনালোকে প্ৰতি বছৰে আয়োজন কৰি আহে। 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ 4 প্ৰসংগীয়া মাহ যোৱা পালনাম মহোৎসৱভাগী ঢেকীয়াখোৱা বৰনামঘৰত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। সেয়া আমি সমিতিয়ে যথাসাধ্যমতে নামঘৰৰ সংলগ্ন ঘৰ ৰাস্তা পদূলি গাড়ী ৰখা পথাৰ সম্পূৰ্ণকৈ আমি সজাই পৰাই তুলিছোঁ। তাৰোপৰি আমি জিলা প্ৰশাসনৰ লগতো কথা পাতিছোঁ। স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ বা আমাৰ সংবাদ মাধ্যম, আৰক্ষী অধীক্ষক বা মুখ্যমন্ত্ৰী মহোদয় বা সাংসদসকলৰ লগতো আমি যোগাযোগ ৰাখিছোঁ যে লাখ লাখ ভকত সমাগম হ'ব, সেয়া যাতে ভক্তসকলে কোনো কাৰণে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে আমাক সহায় কৰক। ই জাতি কল্যাণৰ কাৰণে পতা পালনাম, ইয়াত আমাৰ কোনো কথা নাই। সেয়েহে আমি ভাবিছোঁ যে পূৰ্বতকৈ বোলে ৰাইজ অলপ বেছি হ'ব, সেয়েহে আমি সকলো ৰাইজকে আদৰিবলৈ প্ৰস্তুত। কিন্তু এটা আমাৰ দুৰ্ভাগ্যৰ বিষয় যে অলপ দিনৰ আগতে আমাৰ 3খন জিলাত যি বানপানীয়ে প্ৰলয়ৰ ধুমুহা সৃষ্টি কৰিলে বা আমাৰ ৰাইজৰ অনিষ্ট সাধন কৰিলে তাতো আমি মৰ্মাহত। সেয়ে আমি নামঘৰেও যথাসাধ্যমতে তেখেতসকলৰ কাষলৈ গৈ যি পাৰোঁ যেনেকৈ পাৰোঁ আমি অলপ সহায় কৰাৰ চেষ্টা কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় মান সাহায্য পুঁজিলৈ আমি 3 লাখ টকাও আগবঢ়াইছোঁ। ক্ষুদ্ৰতম, এনেই ক্ষুদ্ৰতম, তথাপিতো এটুপ দুটুপকৈ ডাৱৰ পানী কৰি হৈ গ'ল বহল সাগৰ, তেনেধৰণে বহল হৈ যাবগৈ। এই ক্ষুদ্ৰতমৰ পৰা বহুত ওপৰলৈ যাবগৈ। সেয়ে আমাৰ ৰাইজৰ সকাহ পাবৰ কাৰণে আমি এনেকুৱা কাম কৰিছোঁ। সেয়ে আমি সকলোৱে ইয়াত আহক আৰু যিসকলে আমাৰ এই বানপানীত খুব কষ্ট পালে খুব সোনকালে ভাল হওক, প্ৰভু ভগৱন্তই কৃপা মিলক। আমি এই পালনামৰ অক্ষয় মন্ত্ৰীৰ তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিম বা কৰিও আছোঁ। আৰু যিসকল আমাৰ মাজৰ পৰা গ'লগৈ তেখেতসকলৰ আমি বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে মই সম্পাদকগৰাকী আছে জানিম যিহেতু চব উজনিৰ যি বিভীষিকা এই মুহূৰ্তত আচলতে উজনি এই মুহূৰ্তলৈকে খন ধৰি উঠিব পৰা নাই। তাৰ পাছত আমি এই অনুষ্ঠান আধ্যাত্মিক যি অনুষ্ঠান মাহেকজোৰা প্ৰতি বছৰে আয়োজন কৰা হয়, কেনেকুৱা ধৰণৰ আশা পূৰ্বে যিহেতু লক্ষাধিক ভক্তৰ হয় এইবাৰ কিমান ভক্তৰ আচলতে আশা কৰিছে? আমাৰ যি 4 প্ৰসংগীয়া পালনাম 18 আগষ্টৰ পৰা আৰম্ভ হ'ব। আমি আশা কৰিছোঁ আমি লক্ষাধিক ভক্ত সমাগম হ'ব। কিন্তু উজনি অসমৰ যি 3খন জিলাত আমাৰ বিভীষিকা সৃষ্টি কৰিছে তেওঁলোকেও আমি কোৱা শুনিছোঁ যে ঢেকীয়াখোৱা বৰনামঘৰলৈ সেই সময়ত পৰাই অৰিহণা আগবঢ়াই থৈ দিছে। তেখেতলোককো আমি এই আহি পালনামভাগীত মংগলৰ কাৰণে সেৱা কৰিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু ভক্তসকল আহি যাতে আমাৰ এই নামঘৰত অসুবিধা নাপায় তাৰ বাবে আমি পৰিচালনা সমিতি বা ঢেকীয়াখোৱাবাসীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আগলৈও কৰি আছে, এতিয়াও কৰিব আৰু ভৱিষ্যতলৈও বৰনামঘৰ পৰিচালনা সমিতি গাঁওবাসীয়ে কৰি যাব। আৰু আমাৰ যিসকল ভক্ত আমাৰ গাঁৱত সোমাব, আমি আজি DC মহোদয়ৰ লগত আমি আজি কথা বতৰা হৈছিল। তেওঁলোকে চিভিল ডিফেন্সৰ মানুহ দি পেলাই ভক্তসকলৰ সুবিধাৰ বাবে তেওঁলোকে মানুহ নিয়োগ কৰিব। আমি আশা ৰাখিছোঁ পুলিচ প্ৰশাসন বা আমাৰ DC মহোদয়ে এই বস্তুটো আমাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ।